যেতিয়াই কিবা এটা কৰিম বুলি ভাবোঁ তেতিয়াই সময় লগ নিদিয়ে। গুড মৰ্ণিং। আশা কৰোঁ সকলোৰে ভাল, আমাৰো ভালেই। কি কথাত ক'লোঁ জানে, আজিৰ পৰা বোলো ৰাতিপুৱা আজি যিহেতু 1 তাৰিখ 1 জুলাই, দেখিছেনে বছৰটো চাওঁতে 7 মাহত সোমালেই, বছৰ শেষ হ'বলেই হ'ল। মানে আজিৰ পৰা বোলো খোজকাঢ়িম বুলি ভাবিছিলোঁ, ৰাতিপুৱাৰ পৰা একদম ধাৰাসাৰ বৰষুণ। মানে মোক মানে এনেকৈ কৈছে বতৰেও, নালাগে দে খোজকাঢ়িবলৈ, শকতে হৈ থাক, শুই থাক, একদম ধুনীয়াকৈ শু, তই উঠিব বিচাৰিলেও মই তোক উঠিবলৈ নিদিওঁ, এনেকুৱা বতৰ বনাই দিছোঁ ন তোৰ উঠিব মন নাযাব। মানে বতৰেও মানে মোক মানে এইটো ৰূপতে ভাল পাইছে। মই মানে মনে মনে ভাবি আছোঁ ক্ষীণাওঁ বুলি, বতৰে কৈছে নালাগে দে, এনেকেই ভাল লাগিছে। এতিয়া বতৰৰ লগতো মিলাবই লাগিব ন। ক'ৰবালৈ ওলোৱাৰ আগত ছোৱালী যে ইমান কুৱেশ্যন, চুলিখিনি বান্ধিলে ইমান মৰম লাগে। অঁ মই পিন্ধিম হাৱাই চেণ্ডেল পিন্ধি যাওঁ বুলি চিন্তা, চাচোন ৰাম এনেকুৱা ছোৱালী মানে মোৰ, কৈছোঁ নহয় ইমান মানে কি বুলি কওঁ। তাই মোক এতিয়া কথা এটা সুধিছে কি জাননে, মা তুমি মোক ভাল পোৱানে? নহয় সেইটো নহয় মা, কলাটো পিন্ধিম। এয়া ভৰিৰ ওচৰত লগাই দিবহিও কলিজাটোৱে, মোৰ কলিজাটো। তাইক বাৰু ভাল নাপালে কাক পাম বাৰু? পৃথিৱীত ভাল পোৱা কি হয় এটা ল'ৰা ছোৱালীক জন্ম দিয়াৰ পিছত বুজি পাব। পিয়'ৰ ভাল পোৱা মানে আমি জানো বাৰু, কিন্তু সঁচা ভাল পোৱাটো কাক কয় এজনী মাকে জানে। এজনী মাকে যেতিয়া এটা ল'ৰা ছোৱালীক জন্ম দিয়ে তেতিয়া গম পায় ভাল পোৱা মানে কি। তাই মোক ইমান ডাঙৰ কুৱেশ্যন এটা সুধিব পাৰিছে আজি, আচৰিত লাগিছে মানে। এতিয়া আমি ওলাইছোঁ ক'লৈ জানেনে, টাইম হ'ল 3টালৈ 20 মিনিট আছে, জনাই আছোঁ বাৰু। ক'ৰবালৈ যোৱাৰ আগত অকণমান ষ্টাইল কৰোঁ মানে, কিয় নহ'লে মানুহজনে বেয়া পায়। ধুনীয়াজনী হৈ থাকিলে ভাল পায় ন। প্ৰত্যেকৰ হাজবেণ্ডেতো সেইটোৱে বিচাৰিব, নিজৰ মাইকীজনী সদায় ধুনীয়া হৈ থকাটো ন। সেইটোৱে দেখিছেনে, মই বোলো তাকে বোলো অকণমান বোলো ফিটফাট হওঁ, ক্ষীণাই মিনাই আজি খোজকাঢ়িম বুলি ভাবিলোঁ, বতৰো সেয়া দিলে, শুই থাকিলোঁ। নহয় কৰিবই লাগিব কিন্তু দেই। যিহেতু আমি এতিয়া ওলাই যাম সেইকাৰণে ভাবিলোঁ ভাত নাখাওঁ বুলি মানুহজনে ক'লে। এতিয়াতো 3টা বাজিবলৈ হ'ল, ইমান দেৰি হ'ব বুলি ভবাও নাছিলোঁ। এতিয়া তাকে বোলে আৰিয়াৰ ভোক লাগিছে, কিয় বা ভোক নালাগিব। তাকে এতিয়া ভাতটো পটককৈ বনাই দিলে নহ'ব, মানুহজনে গা ধুই আছে, চব মানুহজনৰ কাৰণে লেট হয়। সেইকাৰণে কি কৰিছোঁ, তাইক বোলো গাখীৰ অকণমান খুৱাই লওঁ। আমি ওলাই যোৱা মানেই দেৰি আছে, খোৱা মানেই দেৰি আছে, কিন্তু ছোৱালীজনীটোক ভোক লাগিছে বুলি পেটটো সেনেকৈ কৰি থ'ব নোৱাৰি ন। পেট নাই বোলো গাখীৰ অলপ খাওক, পেটটো ভৰক। উঠা চশমাখন ধৰাচোন, অঁ মা আহিছোঁ, ধৰাচোন। 3:15 হ'ল আৰু এতিয়া আমি ওলাইছোঁ ক'লৈ জানেনে, নগাঁৱলৈ বুলি। চশমাখন বিচাৰি নাপায়, এইখন একেবাৰে সৰুতে আইতাকে আনি দিয়া চশমাখন লৈছে। আমি এজনী আইতাক বাই কৈ দিয়া, দেখাই নাই বতৰটো ৰ'দ দিছে এবাৰ, ৰ'দ সোমোৱাইছে এবাৰ, কি কাপোৰ শুকাব হয়। আমাৰ ছোৱালীক ঘৰত থাকিলে শুৱাবই নোৱাৰোঁ, কিন্তু গাড়ীখনত উঠাৰ লগে লগে তাই টোপনি ধৰেই আৰু লৰি থাকে যে ভাল লাগি যায় ন। এয়া টোপনি আহিছে আৰু তুমি এতিয়া নুশুবা দেই মা, তুমি মাম খাব লাগিব নহয়, মাম খাই তাৰপিছত ধুনীয়াকৈ টোপো যাবা দেই নহয়। মোক আজি কি হৈছে জানা নাই, অঁ মা তুমি মোক ভাল পোৱানে? আমি এতিয়া আহিলোঁ গল্ডেন স্পন, আজি বহুত দিনৰ মূৰত সোমাম দেই ইয়াত। এইখন দোকান নাছিলে তেতিয়া, এতিয়া ধুনীয়াকৈ বনাই ল'লে দেখিছেনে। চলো অঁ বেলেগ কৰিলে অলপ, ব'লা।
বেলেগ কৰিলে অলপ মানে কৰক কৰি গৈছেগৈ 4:30 হ'ল খানা অৰ্ডাৰ দি ৰখি থকা কামটো যে তাতে ভোক লাগিলে মানে বৰ অৱস্থা বেয়া হয় দেই ৰখি আছোঁ এতিয়া খানা অৰ্ডাৰ দি খাই বৈ ওলাই আহিলোঁ চাইনিজটো চাগে ভাল নেকি মোৰ মতে ইয়াত তামোলৰ হাঁচতিখন উলিয়াইছে আৰু ময়ো তামোলখন খাই লওঁ দেই প্লেন দালিটো বুটৰ দালি জানে নাই তামোল দিছে চাপ গলা নিচিনা আমি এতিয়া নগাঁৱলৈ যাই আহি আছোঁ কিহৰ কাৰণে আহি আছোঁ কথাটো কৈ দিওঁ আৰু আমি যে আমাৰ পুৰণা বাছখন বনাইছিলোঁ তেতিয়া যিবোৰে ভিডিঅ' চাই আছিলে গম পাইছিলে পুৰা বনাই মেলি দিয়া হ'ল আপোনাৰ 2x1 কৰি দিয়া হ'ল আগতে 2x2 আছিলে তাৰপিছত আপোনাৰ ৰিজাৰ্ভ এটাত গৈছিলে আপোনাৰ ভাৰত ভ্ৰমণত গৈছিলে ভাৰত ভ্ৰমণ যাওঁতে আপোনাৰ কোনডোখৰ ন ঘূৰি আহোঁতে শিলিগুৰিতে এক্সিডেণ্ট শিলিগুৰি পোৱা আগত আৰু ৰাতি গছত মাৰি দিলে তেতিয়াৰ পৰা ধৰক আপোনাৰ যোৱা বছৰৰ পাছত আমি বাছখন মানে বনাবই পৰা নাই মানে গম পাইছেনে মানে অলৰেডি আমি মানে 5 লাখ খৰচ কৰি বাছখন বনাই দিছিলোঁহে দুদিনো চলিব নাপালে ৰিজাৰ্ভৰ পইচাও নাপালোঁ তাহাঁতি বাছখন এক্সিডেণ্ট কৰি মানুহকেইটা পলাই দিলে গম পাইছেনে তাহাঁতি এফালে পুৰণা মানুহ আজিলৈকে তাহাঁতি সোধাও নাই গম পাইছে এনেকুৱা ফাল্টু মানুহ তাহাঁতৰ সেই বাছখনৰ জৰিয়তে তাহাঁতৰ ঘৰখন চলি থাকে আমাৰ ব্যৱসায় যিহেতু আমাৰ বাছৰ ব্যৱসায়ী হয় আমিও চলি থাকোঁ কিমান বিপদ মানে কৰি দিলে নহয় মানে ভাবিব নোৱাৰি ইমান মানুহক বিশ্বাসত কাম এটা দিয়া হয় তাহাঁতেও ঘৰখন চলক আমাৰ ঘৰখন চলক বুলি কিন্তু মানুহবোৰ যে এনেকুৱা স্বাৰ্থপৰ ইমান ফটুৱা মানে সেইটো কাৰণে আমি এতিয়া আহিছোঁ বাছখন মানে আৰু বেছি দিন নালাগে হ'বলৈ মানে মই মানে বাছখন চাবই নোৱাৰোঁ জানে মইতো এক্সিডেণ্ট হোৱাৰ পৰা মানে চোৱাই নাই ফটোত চাইছোঁ যদিও ইমান মানে চাব নোৱাৰোঁ মানে মই মানে বাছখনক বাছ বুলি নাভাবোঁ দেই মই মানুহ হিচাপে ভাবোঁ বহুত বেছি মানে বেয়া লাগিছে 5 লাখ টকা ধেমালি ঠিক আছে দুদিনো চলাব নাপালে আৰু তাহাঁতৰ মতেই মানে কৰি দিয়া হৈছিলে বাছখন আমুক কৰি দিয়ক তামুক কৰি দিয়ক কৰোঁতে মই কিন্তু মানুহজনক মানা কৰিছিলোঁ নকৰিবা বুলি কিন্তু নুশুনিলে ভাল বুলি ভাবিছিলে কিন্তু কালহে হ'লগৈ এয়া তাকে এতিয়া আহি আছোঁ সেইখনোতো ভাল কৰিব লাগিব ন সেইখন আমাৰ পুৰণা বাছ হয় আমি নতুনক পালোঁ বুলি পুৰণাক পাহৰি গ'লেতো নহ'ব সেইকাৰণে আহিছোঁ এতিয়া পে'মেণ্ট কৰিবলৈ আহিছোঁ তাকে আৰু কেইদিন লাগে কথা বতৰা পাতি যাবলৈ আহিছোঁ আমি মানে বহুত দিনৰ মাজতেতো আমি নগাঁও আহি আছিলোঁ যোৱা বছৰ প্ৰায় দেখিছিলে মোৰ ভিডিঅ' চাই থকাবোৰে এতিয়া আজি কিমান মাহৰ মূৰত আহিছোঁ আমি ডেৰ মাহৰ মূৰত আহিছোঁ জানে এতিয়া পোৱাগৈ নাই পামগৈ কিন্তু বাছখন মই এতিয়া নেদেখাওঁ দেই যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়াহে দেখাম আৰু এইখন নগাঁও টাউনখন আমি পালোহি গেৰেজ ইয়াতো নতুন বাছ বনাই দেই আগতে মই দেখাইছোঁ তথাপিও মই দেখাইছোঁ কিয় নতুন কিছুমান ভিউৱাৰ্ছ আছে যে চাব বিচাৰে ন এইটো গেৰেজ দেখিছেনে বুধনলাল শৰ্মা গেৰেজ যিটো 8টা বাজিলে আমি এতিয়া ভোমৰাগুৰি দলং পালোহি আৰু দেই এইখন নতুন দলং সেইখন পুৰণা দলং দেখিছেনে ষ্টাৰ মুন হয় নাই আহি পালোহি ফ্ৰেছ হ'লোঁ 9টাই বাজিলে গম পাইছেনে মানুহৰ জীৱনৰ আটাইতকৈ ইম্পৰ্টেণ্ট বস্তুটো হৈছে কি জানে সময়ৰ কাম সময়ত কৰিব লাগে সময়ৰ কাম যদি সময়ত নকৰে পিছত পস্তাব লাগে আমি সময়ৰ কাম সময়ত নকৰোঁ পিছত কান্দোঁ মোৰ মানুহজনৰ ক্ষেত্ৰত প্ৰায়ে এনেকুৱাই হয় তেওঁ সময়ৰ কামবোৰ সময়ত কৰিম বুলি লয়হে তেনেকুৱা সময়তে বেলেগৰ কিবা প্ৰব্লেম কিছুমান আহি যায় তেওঁ নিজৰ প্ৰব্লেমটো ছল্ভ নকৰি আনৰ প্ৰব্লেম ছল্ভ কৰাত লাগি যায় আৰু
সেই কষ্টখিনি ভুগিব লাগে কোনে জানে? আমি গোটেই আমাৰ পৰিয়ালৰ মানুহে। কিন্তু কোনোবাই সুধিবলৈ আহেনে? কেতিয়াও নুসুধে। যাক সহায় কৰিলে তেওঁলোকেও নুসুধে। সেইকাৰণে আজিকালিৰ দিনত মই এটা কথাই কওঁ, উপকাৰ কৰি একো লাভ নাই। সকলো মানুহে নিজৰ পৰিয়ালটো কেনেকৈ ভালকৈ চলাব পাৰি সেইটোৱে ভাবি থাকে নাই? তেনেহ'লে আমাৰো এটা পৰিয়াল আছে, আমিও ভালকৈ চলাব লাগে। মই তেওঁক তাকে কৈছোঁ, নিজৰ কামটো সদায় প্ৰথমতে কৰিবা, তাৰপিছত বেলেগৰ কাম কৰিবা। সকলোৰে কাৰণে সকলো মানুহ আছে, অকল তুমিয়ে দৌৰিলেতো নহ'ব। আমাৰ ঘৰখনৰ মেইন মুৰব্বী এতিয়া ক'বলৈ গ'লে মোৰ মানুহজনে হয়। তেওঁৱে আমাৰ সৰ্বে সৰ্বা। তেওঁ ভালে থাকিলে আমি ভালে থাকোঁ, তেওঁ প্ৰব্লেম হ'লে আমাৰ প্ৰব্লেম হয়। আমাৰ এজনী এতিয়া সৰু ছোৱালীও আছে, তাইৰ ভৱিষ্যতটো আমি ভাল কৰিব লাগিব। তাৰ কাৰণে কি কৰিব লাগিব? সময়ৰ কাম সময়ত কৰিব লাগিব। আজিকালি উপকাৰ কৰি একো লাভ নাই। উপকাৰ কৰাৰ পিছত মানুহে উপকাৰটো পাহৰি যায়। আজিকালি মানুহে টকা দি সহায় কৰিলেও মানুহক মনত নাৰাখে। তেনেহ'লে উপকাৰটো সাধাৰণ মানে কি? কিন্তু সেইজন নহ'লে মানুহ আকৌ চলিবও নোৱাৰে। কিন্তু তথাপিও মানুহে সেইটো পাহৰি যায়। তেনেহ'লে আজিৰ দিনত বিশেষকৈ মানুহক উপকাৰ কৰি একো লাভ নাই। নিজৰ কামটো সদায় মেইন। কি কাৰণে ক'লোঁ? এয়াই, সময়ৰ কাম সময়ত নকৰাৰ কাৰণে আমাৰ যোৱা বছৰ ছেপ্টেম্বৰত নে অক্টোবৰত বাছখন এক্সিডেণ্ট হ'ল। চব আজি আমি জুলাই মাহ সোমালে। আমি গাড়ীখনৰ প্ৰতি ধ্যান দিবই পৰা নাই। জ্ঞান আছে, কিন্তু ধ্যান দিলেই নহ'ব নহয়। সেই তেতিয়াই 5 লাখ দিলোঁ, এতিয়াও লাগে নহয় লাখ। 1 লাখ নহয়, তাৰ ওপৰ। গম পাইছেনে? জানো দাঁতকেইটা উলিয়াই দিলে পইচা কোনোবাই দিব? তাকে বুজাইছোঁ। তেওঁ সৰুলা হৈ থকা নাই। তেওঁ কিমান প্ৰব্লেমত থাকে সেইখিনি আমি জানো। সেইকাৰণে সময়ৰ কাম সদায় সময়ত কৰিব লাগে। সময় আগবাঢ়ি যায়, কামবোৰ পিছুৱাই যায়। কাম পিছুৱাই যোৱা মানে প্ৰব্লেমত পৰি গ'লোঁ আৰু। সেইটোৱে কথা। এয়া আৰু বেছিদিন নালাগে, হ'ব আৰু। সেই তেনেকুৱাই, বাছৰ মানুহো এনেকুৱা মানে বাছখনৰ কাম কৰি নথয়। পইচা হাতত লাগিবই। পইচা হাতত দিবি। এতিয়া আমি পইচা দি থৈ আহিলোঁ, কিন্তু কামটো আৰু 10 দিন বা 14 দিন লাগি যাব। চাওক, পইচাহে চিনি পায়। পইচাছে আজিকালি মতলব। মানুহে কয় পইচা ডাঙৰ কথা নহয়। পইচাটো কোনো ডাঙৰ কথা নহয়। আজিকালিৰ দিনত পইচাহে ডাঙৰ কথা। পইচা নহ'লে আপোনাক কোনেও চিনি নাপায়। মানুহে মাত নামাতে, পইচাই মাত মাতে আজিকালি। পইচা এটা দেখাই দিয়াৰ লগে লগে মানুহ আপোনাৰ ওচৰত হাজিৰ হৈ যাব। কি সহায় কৰিব লাগে কওক? সেইটোৱে কথা। সংসাৰৰ মায়াজালত পৰিলে বুজা যায় দেই। জীৱনটো যে ইমান সহজ নহয়, ইমান কঠিন। কিমান মাথা মাৰিব লাগে। আগতে ঘৰত থাকোঁতে ভাত খাব লাগে, পঢ়িব লাগে, স্কুল যাব লাগে, কলেজ যাব লাগে। এই তাতো পঢ়াটোত মানে ইমান এনেকুৱা পিছত পঢ়িম থাকোঁতে আজি তেনেহ'লে কিবা এটা কৰি থাকিব পাৰিলোঁহেঁতেন। সময়ৰ কাম সময়ত নকৰিলোঁ কাৰণে এতিয়া এয়া আপোনালোকৰ আগত এনেকৈ ভিডিঅ' বনাই কথা কৈ আছোঁ। এতিয়া আমি এনেকৈ ভিডিঅ' বনাই কথা কৈ আছোঁ। কিছুমানে ধুনীয়াকৈ পঢ়ি আছে, তেওঁলোকৰ জীৱন গঢ়ি আছে। আমাৰ গঢ়াৰ সময় শেষ হৈ গ'ল। সেইকাৰণে এতিয়া এইটোকে কৈছোঁ আৰু, যাতে ছোৱালীৰ জীৱনটো এনেকুৱা নহয় আৰু। সেইটোৱেই ভগৱানক প্ৰে কৰোঁ। তাৰ কাৰণে মাক হিচাপে লাগিবও লাগিব ন। সময়টো বহুত ইম্পৰ্টেণ্ট। সময় ভাল চলিলে আপোনাৰ চব ভালে চলিব। সময় যদি বেয়া চলে তেনেহ'লে নিজৰ চাহটো এৰা দিব আপোনাক। সিমানেই ক'লোঁ। নজৰ লাগে। ময়ো এতিয়াৰ পৰা টেঙৰ হৈছোঁ। হ'ব লাগিব। সময়ে বহুত কথা শিকাই দিছে। ইমানেই শিকাই দিছে নহয়, কেতিয়াবা কিছুমান কথাত গুৰুত্বই দিয়া নাছিলোঁ। এতিয়া সেইবোৰ কথাটো গুৰুত্ব দিব লগা হৈছে। কিয়নো এতিয়া মই এজনী মাক, এজনী ৱাইফ, এজনী বোৱাৰী হয়। চবফালে চাব লাগে। ঠিক আছে তেন্তে দিয়ক, আজিলৈ আহিছোঁ। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৰে মংগল কৰক। সকলো সদায় ভালে থাকক। গুড নাইট।